আমি 4টা কেন্দ্ৰ স্থাপন কৰিম। এই 4টা কেন্দ্ৰত দৰ্শনাৰ্থীসকলৰ যদি কিবা অসুবিধা হয় তাত গৈ পেলাই তেওঁলোকে সুধিলে আমাৰ স্বেচ্ছাসেৱকে দৰ্শনাৰ্থীসকলক সেইমতে যি ধৰণৰ অসুবিধা হয় সেইমতে তেখেতসকলক যি পৰামৰ্শ দিব লাগে, যি সহায় কৰিব লাগে সেই সহায় কৰিব। এইখিনি থুলমূলকৈ আমাৰ প্ৰস্তুতি প্ৰায় শেষ পৰ্যায় পাইছে। গতিকে আপোনালোকৰ ফালৰ পৰা যদি কিবা সুধিবলগীয়া থাকে তেনেহ'লে আপোনালোকে সুধিব পাৰে। বাজেট আমাৰ 1,78 লাখ। ইতিমধ্যে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে আমাৰ এই কাৰ্যালয়তে আলোচনা হৈছে আৰু নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰাৰ কাৰণে তেখেতসকলে পৰ্যাপ্ত পৰিমাণে আৰক্ষী নিয়োগ কৰিব। ইয়াৰ উপৰিও তেওঁ আমাৰ ইয়াতে থকা যিটো কেন্দ্ৰীয় সংৰক্ষিত বাহিনী আছে আৰক্ষীৰ তেওঁলোকৰো সহায় ল'ব। SSBৰ আপোনালোকে জানে যে ইয়াত আমাৰ এই অঞ্চলতে SSBৰো কেম্প আছে, তাতো তেওঁলোকে তেনেকুৱা ধৰণৰ সহায় বিচাৰিব। গতিকে নিৰাপত্তাৰ দিশটো আমি চিন্তা কৰা নাই, কাৰণ এই ক্ষেত্ৰত আৰক্ষীয়ে যথাযথ ব্যৱস্থা সদায় লৈয়েই থাকে। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলো ধৰণৰ লটাৰী খেল বন্ধ কৰিছিল। তেতিয়া আমি এখন PIL মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিলোঁ আৰু মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সমন্বিতৰ যিখন ডিভিজন বেঞ্চ আছে, ডিভিজন বেঞ্চে আমাৰ PILৰ ওপৰত নিৰ্দেশ দিছিল যে আমি চৰকাৰৰ ওচৰত আবেদন জনাব লাগে আৰু চৰকাৰৰ ওচৰত আমি সেইমৰ্মে আবেদন জনাইছোঁ। ইতিমধ্যে মুখ্য সচিব ডাঙৰীয়াৰ সৈতে আমাৰ আলোচনাও হৈ গৈছে আৰু বিষয়টো এতিয়াও বিবেচনাধীন হৈ আছে। সাংস্কৃতিক বিভাগৰ উপসমিতিৰ সভাপতি ডাঙৰীয়া আছে, তেখেতে সাংস্কৃতিক কাৰ্যসূচী সম্পৰ্কে আপোনালোকে যদি জানিব বিচাৰে বিতংভাৱে ক'ব পাৰিব। তাৰ বাহিৰে এদিন হ'ব ভাওনা প্ৰদৰ্শন, সেইদিনাখন সাংস্কৃতিক অনুষ্ঠান নাই। বাকী আমাৰ 13 দিন সাংস্কৃতিক অনুষ্ঠান থাকিব। ইতিমধ্যে আপোনালোকে গম পাইছে, আমি দি দিম আপোনালোকক গোটেই আমাৰ কাৰ্যসূচী পাব। আৰু প্ৰথমতে আমাৰ ভেকচিন প্ৰতিযোগিতাৰ এইটো লোৱা হোৱা নাছিলে, পিছত আমাৰ আলোচনা সাপেক্ষে 17 তাৰিখে ভেকচিন প্ৰতিযোগিতা আৰম্ভ হ'ব ৰাতিপুৱা 11 বজাৰ পৰা। আৰু এইটো গোটেই অসম ভিত্তিত হ'ব। অসমৰ যিকোনো ঠাইৰ পৰা এই ভেকচিন প্ৰতিযোগিতাত তেওঁলোকে যোগদান কৰিব পাৰিব। আৰু ইয়াত আমাৰ কাৰ্যসূচীখন আপোনালোকে নিশ্চয় পাব আৰু সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ে বিশদভাৱে এই কাৰ্যসূচীৰ পৰা আপোনালোকে জানিব পাৰিব। আমাৰ সংবাদ মেলো সেইকাৰণে পিছুৱাই দিবলগীয়া হৈছিল। আমাৰ সমিতিৰ এজন সক্ৰিয় সদস্য ধনঞ্জয় পাঠক, আমি সকলোৱে মৰমতে ধনন বুলি মাতোঁ। ধনঞ্জয় পাঠকৰ যোৱা নিশা পৰলোক প্ৰাপ্তি হয়। আজি শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হয় আৰু তাত আমাৰ গোটেইকেইজন কৰ্মকৰ্তা উপস্থিত থকাৰ কাৰণে সভাত বিলম্ব হৈছে। পৰিয়ালবৰ্গলৈও আমি গভীৰ সমবেদনা জনাইছোঁ। 97 সংখ্যক হাউলি ৰাস মহোৎসৱ অহা পৰহিৰ পৰা আৰম্ভ হ'ব। 15 নৱেম্বৰৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে 29 নৱেম্বৰলৈ। আৰু এই কাৰ্যসূচীত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম দিনা আমাৰ কাৰ্যসূচী বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া শ্ৰীযুত বাবুল চন্দ্ৰ দাস ডাঙৰীয়াই, তাৰ পিছতেই মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাৰ পিছত আতচবাজী প্ৰদৰ্শন, তাৰপিছত সাংস্কৃতিক অনুষ্ঠান। তেনেকৈ বিভিন্ন দিনত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ব্যৱস্থা কৰিছোঁ। আমাৰ এই বছৰৰ 2024 বৰ্ষৰ বাবে আমি ইতিমধ্যে প্ৰেছ বিজ্ঞপ্তিযোগে আপোনালোকক জনাইছোঁ যে অসমৰ সমাজ জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত প্ৰবীণ সংগীতজ্ঞ, শিল্পী, অভিনেতা শ্ৰীযুত সত্যকৃষ্ণ মিশ্ৰ ডাঙৰীয়াক 2024 বৰ্ষৰ বাবে হাউলি বঁটা দিয়া হ'ব, প্ৰদান কৰা হ'ব।
আৰু 26 নৱেম্বৰৰ সন্ধিয়া 7:45 বজাত এই অনুষ্ঠানটি হ'ব। অনুষ্ঠানটিত মিশ্ৰ ডাঙৰীয়াক বঁটা প্ৰদান কৰিব অসমৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কটা ডাঙৰীয়াই। ইয়াৰ উপৰি 24 নৱেম্বৰৰ লাচিত দিৱস উপলক্ষে আমাৰ এক উল্লেখনীয় কাৰ্যসূচী আছে। সেয়া হ'ল সপোনৰ অসম, অসমৰ সপোন, অৰ্থাৎ ফিউচাৰ অফ এছাম। চমুকে ক'ব গ'লে ফিউচাৰ অফ এছাম। ইয়াত অংশগ্ৰহণ কৰিব দুগৰাকী বিশিষ্ট চিন্তাবিদে, এগৰাকী অৰূপ কুমাৰ দত্ত আৰু আনগৰাকী ময়ূৰ বৰা। সঞ্চালনা কৰিব প্ৰাগ নিউজৰ মুখ্য সম্পাদক আমাৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই। আৰু এই আলোচনা সভাখন উদ্বোধন কৰিব বিশিষ্ট শিক্ষাবিদ আৰু চিন্তাবিদ অধ্যাপক অৱসৰপ্ৰাপ্ত মনীন্দ্ৰ নাৰায়ণ গোস্বামী ডাঙৰীয়াই। ইয়াৰ উপৰিও আমাৰ আৰু কেইবাটিও মনোজ্ঞ আলোচনা আছে। আপোনালোকে জানে যে এই বছৰ আমাৰ 2024ত অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ 100 বছৰ পূৰ্ণ হৈছে। লক্ষ্মীৰাম বৰুৱাৰ পৰা ভূপেন হাজৰিকালৈ যি সাংগীতিক ধাৰা, এই সাংগীতিক ধাৰাৰ ওপৰতো এক মননশীল আলোচনা হ'ব। অংশগ্ৰহণ কৰিব ডক্টৰ অনিল শইকীয়াদেৱে। এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী আছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতাৰো আমি আয়োজন কৰিছোঁ। বক্তৃতাৰ বিষয় হৈছে বিপন্ন পৃথিৱীত আমি। এতিয়া চাৰিওফালৰ পৰা পৃথিৱীক বিপদে আগচি ধৰা যেন আমাৰ অনুমান হৈছে, বিশেষকৈ জলবায়ু আৰু পৰিৱেশ প্ৰদূষণৰ পৰা। গতিকে সেইটো দিশত নৱপ্ৰজন্মই কি ভাবে সেইটো জানিবৰ কাৰণে আমি এক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ এক উল্লেখনীয় কাৰ্যসূচী হৈছে যে আমাৰ হাউলি শীৰ্ষক। আপোনালোকে জানে হাউলি চহৰক কেন্দ্ৰ কৰি ইয়াৰ আশে পাশে থকা যিমানকেইখন গাঁও আছে, সেই গাঁওসমূহে ইয়াত অতি আন্তৰিকতাৰে অংশগ্ৰহণ কৰি আহিছে আজি 97 বছৰ ধৰি। সমগ্ৰ হাউলি অঞ্চলৰ, বৃহত্তৰ হাউলি অঞ্চলৰ এই সকলো ৰাইজৰ সামূহিক প্ৰচেষ্টাৰ ফল হাউলি ৰাস মহোৎসৱ। তেওঁলোকৰ অংশগ্ৰহণ, আমাৰ সকলোৰে অংশগ্ৰহণ, এই অংশগ্ৰহণে নগৰ, চহৰ আৰু গাঁও এই সকলো ধৰণৰ এলেকাত থকা মানুহৰ স্বতঃস্ফূৰ্ত আৰু আন্তৰিক অংশগ্ৰহণে মহোৎসৱটিক যি নতুন ৰূপ দিছে, সেই ৰূপটিত ৰহণ চৰাবলৈ আমি এইবাৰ আয়োজন কৰিছোঁ আমাৰ হাউলি। আমি নিৰ্দিষ্ট কিছু গাঁও ধৰি দিছোঁ। সিদিনাখন সেই নিৰ্দিষ্ট গাঁৱৰ ল'ৰা ছোৱালী আৰু পুৰণি প্ৰজন্মৰ যদি কোনোবা ভাল শিল্পী আছে, তেখেতসকলে তেখেতসকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু আশা কৰোঁ আপোনালোকৰ সঁহাৰি, সহযোগ আৰু পৰামৰ্শই ইয়াক অধিক সাফল্যমণ্ডিত কৰি তুলিব। আমাৰ যিটো মৃন্ময় প্ৰতিমা থাকে, আপোনালোকে জানে যে আমাৰ সাধাৰণতে মৃন্ময় প্ৰতিমা, কিন্তু এইবাৰ মৃন্ময় প্ৰতিমাৰ উপৰিও আমি হলোগ্ৰামৰ জৰিয়তে, হলোগ্ৰাফিক প্ৰেজেণ্টেশ্যনৰ জৰিয়তে আমি অলপ অন্য ধৰণে কিছু প্ৰতিমা আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। তাৰোপৰি লেজাৰ শ্ব' থাকিব, স্কাই পাইৰো থাকিব আৰু নাইগ্ৰা ফলছ এবিধ বিজুলী বাতিৰ খেল বুলি ক'ব পাৰি, তেনেকুৱা বিজুলী বাতিৰ খেল থাকিব, লেজাৰ শ্ব' থাকিব, য'ত হাউলিৰ ইতিহাস থাকিব আৰু প্ৰভু শ্ৰীকৃষ্ণৰ যিটো সৰুকালৰ লীলা, বাল্যকালৰ যিটো লীলা, সেই লীলা কিছু অংশ তাত প্ৰদৰ্শিত হ'ব। গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱা হৈছে আৰু অলপ আধুনিক ধৰণে আমি প্ৰস্ৰাৱখানাৰ ব্যৱস্থা কৰিছোঁ আৰু সেইবোৰ পৰিষ্কাৰ কৰিবলৈ অহৰহ তাত মানুহ নিয়োগ কৰা হ'ব। তেনেকুৱা এটা ব্যৱস্থা কৰা হৈছে দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ